তো প্ৰথমে সকলোকে মোৰ ধন্যবাদ যাচিছোঁ। লৱাৰ আছাম হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ বিহু আহিছে, সকলোকে শুভেচ্ছা যাচিছোঁ। আপোনালোকৰ যোগেদি আজি আমি কিছু খবৰ আমাৰ বিশেষকৈ লৱাৰ আছামৰ যিসকল আমাৰ জনগণ আছে সকলোকে কিছু আমাৰ চিকিৎসালয়ত কিছু চিকিৎসা ব্যৱস্থা কৰা হৈছে। আৰু এই চিকিৎসা ব্যৱস্থাটো আমি ছুপাৰ স্পেচিয়েলিষ্ট বুলি কওঁ, কাৰণ বিশেষত্ব এইটো হ'ল যে যদিও আমাৰ মেডিকেল কলেজবিলাক হৈছে আৰু যথেষ্ট আমাৰ প্ৰাইভেট ছেটআপত আমাৰ নাৰ্ছিং হোমবিলাকো আহিছে, কিন্তু কিছু ক্ষেত্ৰত আমি সকলোৱে এইটো পিছ পৰি আছিলোঁ। আৰু এই যিটো ব্যৱস্থা আমি পিছ পৰি আছিলোঁ সেইটো পূৰাবৰ কাৰণে আমি কিছু চেষ্টা কৰি আছিলোঁ আৰু লাহেকৈ আমাৰ এই সপোনটো এতিয়া দিঠকত পৰিণত হৈছে। আমি আজিৰ পৰা বহুতকেইটা ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেলৰ ছাৰ্ভিচ আমি অ'পেন কৰিছোঁ। প্ৰথম আমাৰ এটা 8টা বেডৰ 8টা মেচিন আছে, একেলগে আমি 8টা পেচেণ্টৰ হিম'ডায়েলিচিছ কৰিব পাৰিম। আৰু মেচিনবিলাক আমি নতুন আনিছোঁ। আজিৰ তাৰিখত ধৰ যিখিনি আমাৰ মেডিকেল ছায়েন্সে ৰিকমেণ্ড কৰে তেনেকুৱা হাই এণ্ডৰ আমি হিম'ডায়েলিচিছ মেচিন ৰাখিছোঁ। আমি একেলগে 8টা পেচেণ্ট হিম'ডায়েলিচিছ কৰিব পাৰিম আৰু এই ছাৰ্ভিচটো আমাৰ 24/7 থাকিব, ৰাতিও থাকিব, এনি টাইম অ'পেন থাকিব, যিকোনো সময়তে যিকোনো ডায়েলিচিছ কৰাৰ সুবিধা থাকিব। আৰু আমাৰ তাৰ লগতে যিহেতু ডায়েলিচিছ এটা নেফ্ৰলজি আণ্ডাৰত পৰে, আমাৰ ফুল টাইম নেফ্ৰলজিষ্টটো জইন কৰিছে ডক্টৰ দীপান্ত তালুকে চিনাকি কৰিছোঁ, গতিকে তেখেত এতিয়া আপোনালোকে পাব ইয়াতে। আৰু আমাৰ গেষ্ট্ৰ'এণ্ট্ৰলজি আগতে তেখেতে আমাৰ হস্পিটেলতে আছিলে, ডক্টৰ সুমন আচাৰ্যী। তেখেত ইয়াতে মেডিচিনত MD কৰাৰ পিছত আমাৰ ইয়াতে আছিলে, তেওঁ আকৌ পঢ়িব গ'ল DM কৰি। আমাৰ ভাগ্য যে তেওঁ আকৌ আমাৰ ঘৰলৈ ঘূৰি আহিলে। তেওঁ ফুল টাইম এতিয়া আপোনালোকে গেষ্ট্ৰ'এণ্ট্ৰলজি পাব, তেওঁ অলৰেডি জইন কৰিছে। আৰু আমাৰ ইউৰ'লজিষ্ট আগতে আমাৰ পাৰ্ট টাইম ভিজিটিং আছিলে, এতিয়া আমাৰ ডক্টৰ মজুমদাৰ জইন কৰিছে, আজিৰ পৰা তেওঁ কাম কৰিছে। তো ফুল ফ্লেজত 24/7 ইউৰ'লজিও তেওঁলোকে পাব আমাৰ ইয়াতে। আৰু নিউৰ' চাৰ্জন আমাৰ ছাৰে অকণমান আগতে জইন কৰিছিল যদিও তেখেতক চিনাকি কৰি দিছোঁ, সেইকাৰণে আমাৰ কিছু লিমিটেড ব্ৰেইনৰ অপাৰেশ্যন হৈছিল, কিন্তু এতিয়া আমি বহুত কমপ্লিকেটেড নিউৰ' চাৰ্জাৰী কৰিব পাৰিম। তাৰ কাৰণে যি মাইক্ৰস্ক'প লাগে এইটো আমাৰ অনা হৈছে, গতিকে এটা ফুল ফ্লেজেড নিউৰ' চাৰ্জাৰী অপাৰেশ্যনটো এতিয়া লৱাৰ আছাম হস্পিটেলত আপোনালোকে পাব। আৰু এটা খবৰ দিব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ যেতিয়া হাৰ্ট ষ্ট্ৰক হয়, হাৰ্ট এটেক হয়, তেতিয়া আচলতে এনজিঅ'গ্ৰাফি কৰি পেলাই এনজিঅ'প্লাষ্টি কৰিব লাগে আৰু টাইমটো 90 মিনিটৰ ভিতৰতে টেবুল টাইমটো হোৱাৰ পৰা। তো আমাৰ গোটেই লৱাৰ আছামত ধুবুৰী হওক, কোকৰাঝাৰ হওক, বৰপেটা, বাক্সা বা বঙাইগাঁও, চিৰাং, গোৱালপাৰা এই সুবিধাটো নাই, বৰ্তমানো নাই। আৰু এতিয়া আমি লৱাৰ আছাম হস্পিটেলত আমাৰ কেট লেবটো আৰম্ভ কৰিছোঁ, মেচিন অলৰেডি ইনষ্টল কৰি আছে। আমি ফাৰ্ষ্ট উইক অফ মে'ত এইটো আমি আৰম্ভ কৰিম আৰু আৰম্ভণিতে আমি হয়তো সীমিতভাৱেও কৰিব লাগিব, কাৰণ 3-4 দিন আমি এতিয়া এগ্ৰিমেণ্ট হৈছে যে একেৰাহে 3 দিন বা 4 দিন আমাৰ ছিনিয়ৰ এক্সপিৰিয়েঞ্চ কাৰ্ডিঅ'লজিষ্ট থাকিব, সেইখিনি সময়তে তেওঁ প্ৰচিডিউৰ কৰিবলৈ তেওঁ গুচি যাব। বাকী সময়খিনিত আমাৰ এনজিঅ'গ্ৰাফিটো হ'ব, কিন্তু এনজিঅ'প্লাষ্টি যিহেতু এটা বহুত হাই এণ্ড অপাৰেশ্যন আমি আৰম্ভ কৰিম, কিন্তু ফেচিলিটিটো আমাৰ অলৰেডি মেচিন আহি গৈছে, ইনষ্টল কৰি আছোঁ, ফাৰ্ষ্ট উইকত হ'ব। গতিকে 5টা ছুপাৰ স্পেচিয়েলিষ্ট ছাৰ্ভিচ, নেফ্ৰলজি, ইউৰ'লজি, গেষ্ট্ৰ'এণ্ট্ৰলজি, নিউৰ' চাৰ্জাৰী, কাৰ্ডিঅ'লজি আৰু সকলোবিলাক এই ডিপাৰ্টমেণ্টৰ ভিতৰত সকলো থকা প্ৰচিডিউৰবিলাকে 2-এটা বস্তু আহি আছে। কিছু দিনৰ ভিতৰতে, মাহ নহয়, উইকছৰ ভিতৰতে সকলোবিলাক কৰিব পৰা যাব। যেনে গেষ্ট্ৰ'এণ্ট্ৰলজি আমি বেলিনিং কৰোঁ, এণ্ডস্কপি কৰি পেলাই আমি কিছু অপাৰেশ্যন কৰোঁ, গোটেইবিলাক সুবিধা হ'ব হাই এণ্ডত। ইউৰ'লজি গোটেইবিলাক অপাৰেশ্যনে সুবিধা হ'ব আৰু নিউৰ' চাৰ্জাৰীও হ'ব। আৰু নেফ্ৰলজি প্লাজমা ফেৰেচিছৰ পৰা আৰম্ভ কৰি ডায়েলিচিছে নহয় আজিকালি বহুত ওলাইছে, এই গোটেইবিলাক লৱাৰ আছাম হস্পিটেলত এটা এফৰ্ডেবল প্ৰাইচত আমি প্ৰিপেয়াৰ কৰিছোঁ, যাতে মানুহে সকলো কাৰণে এভেইলেবল হয় আৰু সকলোৱে যাতে কম খৰচতে চিকিৎসাটো পায় তাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোকৰ আজি প্ৰেছ কনফাৰেন্সৰ যোগেদি গোটেই আমাৰ লৱাৰ আছামৰ যিসকল আমাৰ জনগণ আছে, যিসকলক এনেকুৱা ধৰণৰ ছাৰ্ভিচ দৰকাৰী হ'ব, তেখেতসকলে এতিয়া গুৱাহাটীত নগৈ বা শিলিগুৰিত নগৈ যিসকলে বিচাৰে তেওঁলোকে কম খৰচতে ওচৰতে আমাৰ হস্পিটেলত এই গোটেইবিলাক চিকিৎসা উপলব্ধ হ'ব। আৰু এইটো আজিৰ পৰাই উপলব্ধ, কিছুমান অলৰেডি চলি আছিলে, কিন্তু ফুল ফ্লেজত আজিৰ পৰা আৰম্ভ হৈছে। গতিকে এই খবৰটো দিবলৈ, কাৰণ বহুত মানুহে গুৱাহাটীত যাবলৈ অসুবিধা হয়, গাড়ী ভাড়া লাগে আৰু থাকিব লাগে, ৱেইটিং পিৰিয়ড থাকে, কষ্টলি হয়। গতিকে এতিয়া যদি লৱাৰ আছামটো আমাৰ গোটেই 8খন ডিষ্ট্ৰিক্টৰ এইটো গেটৱে অফ দি লৱাৰ আছাম, এতিয়া ধুবুৰীৰ পৰা 1 ঘণ্টাত আহি পাব, কোকৰাঝাৰৰ পৰা 1 ঘণ্টাও নালাগে,
বৰপেটা বাক্সাৰ পৰা এঘণ্টাত আহি পাব, গোৱালপাৰা এঘণ্টাত আহি পাব, চিৰাঙো সোনকালে আহি পাব। গতিকে খুব কম সময়ৰ ভিতৰতে ইয়াতে আহি ইমাৰ্জেঞ্চি সময়ত তেওঁলোকে 24/7 আমাক খোলা থাকিব। তেওঁলোকে যদি যিসকলক দৰকাৰ হয় তেওঁলোকে চিকিৎসা ব্যৱস্থাটো পাব। এই 5টা ছুপাৰ স্পেচিয়েলিষ্ট আমাৰ যি বিষয় ব্যৱস্থা আছে তাৰ সকলোবিলাক ছাৰ্ভিচ পাব। গতিকে আপোনালোকক ইয়াৰ যোগেদিয়ে মই সকলো যিসকল আমাৰ সাংবাদিক বন্ধু আছে, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যাতে ইয়াৰ যোগেদি যাতে আমাৰ জনগণে এই খবৰটো পায়, তেওঁলোকে দৰকাৰ সময়ত যাতে চিকিৎসা ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে মই সকলোকে এই জনালোঁ। সকলোৱে যাতে ইয়াৰ দ্বাৰা উপকৃত হ'ব তাৰে আশা কৰি মোৰ এই প্ৰেছ কনফাৰেন্স ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কাৰ্ডিঅ'লজি বাহিৰে আমাৰ গোটেইখিনি আৰম্ভ হৈ গৈছে। কাৰ্ডিঅ'লজিটোহে হোৱা নাই, এইটো ফাৰ্ষ্ট উইক মে' হ'ব। বাকী 4টা স্পেচ আমাৰ অলৰেডি আৰম্ভ কৰি দিছোঁ। আমাৰ তেখেতসকল অলৰেডি বহি আছে, সেইকাৰণে দেখাইছোঁ যে তেওঁলোকে অলৰেডি জইন কৰিছে, কাম আৰম্ভ কৰিছে।